লোকসভা নিৰ্বাচনত দেখা পোৱা গৈছে যে শাসক বিৰোধী এতিয়া সমানে মাৰাথন নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে আৰু তাৰ মাজতে এই মুহূৰ্তত মই কথা পাতিবলৈ যত্ন কৰিম যেহেতু আপুনি যদি চাবলৈ যায় এবাৰ কাজিৰঙা যিটো লোকসভা সমষ্টি আছে লোকসভা সমষ্টিত দুইগৰাকী কংগ্ৰেছ আৰু বিজেপি দুইগৰাকী প্ৰাৰ্থীয়ে হ'ল চাহ জনজাতিক প্ৰতিনিধিত্ব কৰা গতিকে এইবাৰ চাহ জনজাতি লোকসকলে বা আচ্ছাই এই ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা কি হ'ব মই কথা পাতিবলৈ যত্ন কৰিম মোৰ লগত অসম চাহ ছাত্ৰ সন্থাৰ ইয়াত কেন্দ্ৰীয় সমিতিৰ তেওঁলোকৰ নেতৃবৰ্গ আছে আৰু জিলা পৰ্যায়ৰ নেতৃবৰ্গ আছে মই প্ৰথমতে ইয়াৰ জিলাৰ যিগৰাকী সাধাৰণ সম্পাদক তেওঁৰ ওচৰলৈ আহিছোঁ প্ৰথমতে মই জানিবলৈ যত্ন কৰিম যিহেতু আদিবাসী বা চাহ জনজাতি লোক আছে সেই লোকসকলৰ সমস্যা কিন্তু অন্ত নাই আজিও সেই সমস্যা সমাধান হোৱা নাই দীৰ্ঘদিনীয়া বহু সমস্যা আছে দীৰ্ঘদিনীয়া আপোনালোকে প্ৰতিবাদ কৰি আছে কিন্তু এতিয়া কথাটো হ'ল এইবাৰ দেখা পোৱা গৈছে যে ইয়াতে কংগ্ৰেছ আৰু বিজেপি এবাৰ কাজিৰঙা লোকসভা সমষ্টিত দুয়ে চাহ জনজাতিক প্ৰতিনিধিত্ব কৰা নেতা কামাখ্যা প্ৰসাদ আচাৰ ৰজনীনা তিৰ্কী গতিকে এইবাৰ আচ্ছাৰ ভূমিকাটো কি হ'ব আচলতে জনগোষ্ঠী যিয়ে নহওক চাহ জনগোষ্ঠীয়ে হওক বা অনা জনগোষ্ঠী হওক সাংসদগৰাকী এনেকুৱা হ'ব লাগে যি সাংসদত গৈ পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা ল'বলৈ মাত মাতিবটোকে আচলতে প্ৰকৃত সাংসদ হ'ব লাগে মোৰ বিবেচনাৰে আজি আমি দেখিছোঁ বিগত 15টা বছৰ আমি কংগ্ৰেছতো দেখিলোঁ 10টা বছৰ এতিয়া বৰ্তমান বিজেপি চৰকাৰখনৰো আমি দেখিলোঁ যিকেইটা সাংসদ হৈ পেলাই যায় বিশেষকৈ আমি দেখিছোঁ যে যিকেইটা বিষয় বিশেষকৈ চাহ জনগোষ্ঠীৰ লগতে অসমৰ যিবিলাক সমস্যা বিশেষকৈ আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰি যাতে আমাৰ চাহ জনগোষ্ঠীৰ সমস্যা লৈ পেলাই আমি কেইটামান কথা আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ আজি মূল কথাটো হ'ল যি সময়ত আমাৰ চাহ জনগোষ্ঠীৰ মাটিৰ পট্টা লৈ পেলাই আমি বিভিন্ন সময়ত আন্দোলন কৰা স্বত্তেও এই চৰকাৰখনে মাটিৰ পট্টালৈ কোনো ধৰণৰ স্পষ্টীকৰণ আজিৰ তাৰিখত সাংসদেই হওক বা বিধায়ক বা অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটো স্পষ্টীকৰণ নিদিলে লগে লগে সমানুপাতিকভাৱে ইমান মিছলোৱা প্ৰতিশ্ৰুতি ভাৰতৰ প্ৰধানমন্ত্ৰী দিছিলে তেখেতে ডাঙৰ ডাঙৰ সভাবিলাকত আহি অসমত আহি পেলাই 6 জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো লৈ পেলাই ৰাজহুৱাভাৱে তেখেতে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰা কথাটো তেখেতে মুকলিমূৰীয়াকৈ কৈছিলে কিন্তু আজিৰ তাৰিখত সেই প্ৰতিশ্ৰুতি কিন্তু প্ৰতিশ্ৰুতি হিচাপে থাকি গ'ল লগে লগে সমানুপাতিকভাৱে এটা যি সময়ত বস্তুৰ যেনেধৰণৰ মূল্য বৃদ্ধি পাইছে তেনেস্থলত চাহ শ্ৰমিকসকলে এই যিটো দৰমহা লৈ পেলাই তেখেতসকলে ঘৰ চলাব লাগে এইটো যথেষ্ট অসুবিধা হৈছে চাহ শ্ৰমিকৰ দৈনিক মজুৰিটো আমি 351 টকা লৈ পেলাই বিভিন্ন সময়ত আমি উত্থাপন কৰা স্বত্তেও কিন্তু আজি কোনোবা এজন সাংসদেই হওক কোনোবা এজন বিধায়ক হওক বা অসমৰ মুখ্যমন্ত্ৰী এই গোটেই বিষয়বস্তুবিলাকৰ লৈ পেলাই কোনো ধৰণৰ আলাপ আলোচনা নকৰি কেৱল হিতাধিকাৰী তেখেতসকলে বনাইছে যাৰ ফলত মহিলাসকলক লৈছে তেখেতে হিতাধিকাৰী বনাইছে যিনো অসমৰ যিবিলাক মূল ইছ্যুবিলাক তেখেতসকলে ফালৰি কাটি পেলাই ৰাজ্যৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰি বিভিন্ন সময়ত তেখেতসকলে ঢাকঢোল বজাই এটা প্ৰচেষ্টা চলাইছে গতিকে আমি বিশেষকৈ আমি চাহ বাগিচাৰ ৰাইজক আমি আহ্বান জনাইছোঁ আমাৰ যিবিলাক সমস্যা আমি বিভিন্ন সময়ত ৰাইজৰ মাজলৈ লৈ গৈছোঁ